আজি পহিলা বহাগ অসমীয়া নতুন বছৰৰ প্ৰথমটো দিন নৱবৰ্ষৰ পহিলা দিনটোত ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ আজি পহিলা বহাগ অসমীয়া নতুন বছৰৰ প্ৰথম দিন আজিৰ এই বিশেষ দিনটোত ৰাজ্যৰ প্ৰতিটো নামঘৰ ধৰ্মীয় অনুষ্ঠান ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে এয়া পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাৱেশ ঘটিছে ঢেকীয়াখোৱালৈ হাতে হাতে ধূপ চাকি শৰাই নৈবেদ্য লৈ বছৰটো যেন কুশলে যায় তাৰ কামনাৰে সেৱা জনাইছে ভকতসকলে ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়েও আজিৰ এই পহিলা বহাগৰ দিনটোত ৰাজ্যৰ সৰ্বাংগীন মংগলৰ অৰ্থে অক্ষয় বন্তি তেল আৰু এখনি শৰাই আগবঢ়াইছে উল্লেখ্য যে যি সময়ত ৰাজ্যৰ নৱপ্ৰজন্ম ধ্বংসৰ দিশে গৈছে বুলি বহু সময়ত চৰ্চিত হয় তেনে সময়তে আজি ৰঙালীৰ ৰং এৰি পুৱাৰে পৰা এই ঐতিহাসিক পীঠলৈ নিজৰ পৰিয়ালবৰ্গ বন্ধুবৰ্গ লগত কান্ধত গামোচা জাতীয় সাজপাৰ পৰিধান কৰি আহিছে সেৱা লৈছে নেদেখাজনৰ আজি পহিলা বহাগ এই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম হৈ গুৰুজনৰ অক্ষয় বন্তি তেল শৰাই ইত্যাদি দি পেলাই তেখেতসকলৰ পৰিয়ালৰ মংগল কামনা কৰি পেলাই আশীৰ্বাদ লৈছে আমিও পুৱাৰ ভাগতে গুৰুজনৰ অক্ষয় বন্তিত তেল আৰু এখনি ৰাজহুৱাকৈ অহা নহা সকলোৰে কাৰণে এখনি শৰাই আগবঢ়াই পেলাই আমি আশীৰ্বাদ প্ৰদান কৰা হৈছে এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান সেয়ে আমি সকলোজনকে আশীৰ্বাদ প্ৰদান কৰিছোঁ অসম ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী আমি সকলোজনকে আমি ভগৱন্তৰ চৰণৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ সকলো মংগলে থাকক আমি অসমীয়া জাতি আমি এই জাতিয়ে আমাৰ পিতৃ পিতামহসকলৰ যি পৰম্পৰা বাপুতি সাহোন বিহু বা যি আমাৰ কলা কৃষ্টি সংস্কৃতি গুৰুজনৰ এইখিনি আমি ৰক্ষা কৰিব লাগিব আৰু সেয়েহে উঠি অহা প্ৰজন্মৰ প্ৰতি এটি আমাৰ আহ্বান যে এই পবিত্ৰ তীৰ্থক্ষেত্ৰলৈ আহক আধ্যাত্মিক দিশ ৰক্ষা কৰি এজন সুস্থ সবল নাগৰিক হৈ দেশ মাতি সেৱা কৰিবৰ কাৰণে আমি আশীৰ্বাদ প্ৰদান কৰিম টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট এনি ভাৰত 24